ইয়াত কৈছে যে 1ৰ পৰা 100ৰ মাজৰ হাতেৰে বিভাজ্য মুঠ সংখ্যা কেইটা সো হাতেৰে কেইটা মানে হাতেৰে বাৰ যোৱা সংখ্যা কেইটা আছে হাতৰ নেউটা গাই গলৈ হল মানে 1ৰ পৰা 100ৰ ভিতৰতে কৈছে সো তেতিয়াহলে আমি যদি চাওঁ 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 ঠিক আছে 7 5 গুণ কিমান হ'ব বাৰু কোৱাচোন 7 5 গুণ 35 7 6 গুণ কিমান হ'ব 7 6 গুণ 42 ঠিক আছে আৰু 7 8 গুণ সরি 7 7 গুণ 49 7 8 গুণ 56 ঠিক আছে 7 9 গুণ 63 7 10 গুণ 70 ঠিক আছে 7 11 77 ঠিক আছে 7 12 7 12 কিমান হ'ব 7 12 হ'ব 84 ঠিক আছে আৰু 7 13 কিমান হ'ব 7 13 হ'ব 91 আৰু 7 14 কিমান হ'ব 7 14 হ'ব 98 তেতিয়াহলে আৰু এবাৰ দিলে 100 পাৰ হৈ যাব 105 পামগে ঠিক আছে গতিকে আমাক সুধিছিলে 1ৰ পৰা 100ৰ মাজৰ হাতেৰে বিভাজ্য মুঠ সংখ্যা সো কেইটা পালো হিসাব কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কেইটা পালো 14টা পালো এনেকে তোমালোকে উলিয়াব লাগিব ঠিক আছে সো নেক্সট আহিলে 34*24 সংখ্যাটো 9ৰে বিভাজ্য হলে ষ্টাৰৰ স্থানৰ সংখ্যাটো কি হ'ব সো 9ৰে বিভাজ্য হলে হবলৈ হলে কি হ'ব লাগিব এই অংক কেইটা আমি যোগ কৰি পেলাই 9ৰে বিভাজ্য সংখ্যাটা পাব লাগিব তেতিয়া এই সংখ্যাটো 9ৰে বিভাজ্য হ'ব তেতিয়া হলে আমি কৰি চাওঁচোন 3 4 ইয়াৰ ষ্টাৰ আছে ষ্টাৰ মই বাকচৰা দিছো আৰু 2 আৰু 4 যোগ কৰি চাওঁ 3 এ 7 সরি 3 এ 4 এ 7 7 এ 2 এ 9 9 এ 4 এ 13 কিমান পালো 13 13 টো 9 ৰে বাৰ যাবনে না যাব তেতিয়া হলে 13 ৰ লগত আৰু কি যোগ কৰিলে 9 ৰে বাৰ যোৱা সংখ্যা পাম 14 15 16 17 18 5 যোগ কৰিব লাগিব যেতিয়া 5 যোগ কৰিম তেতিয়া আমি 18 পাম 18 টো 9 ৰে বাৰ যাব আৰু 18 টো যদি 9 ৰে বাৰ যায় তেতিয়া এই ডাঙৰ সংখ্যাটো 9 ৰে বাৰ যাব তেতিয়া হলে আমি এই ষ্টাৰৰ ঠাইত বহাবলগীয়া সংখ্যাটো কি পালো 5 পালো ওকে বুজি পাইলা 5 কিয় আহিলে বুজি পাইলা নহয় ওকে সো অপশন 3 শুদ্ধ উত্তৰ কৈছে যে প্ৰথম দুটা মৌলিক সংখ্যাৰ যোগফল সো প্ৰথম দুটা মৌলিক সংখ্যা কি কি প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো হৈছে 3 আৰু হেতৰ যোগফল কিমান হ'ব যদি যোগ কৰি দিও তেতিয়া হলে পামগে আমি 5 অপশন 2 টো শুদ্ধ কৈছে যে 14385 সংখ্যাটো কিহেৰে বিভাজ্য ঠিক আছে কিহেৰে বিভাজ্য ইয়াতে 1 নম্বৰতে চাও এককত কি আছে 5 আছে যদি 5 আছে ন এইটো 5 এৰেটো বিভাজ্য হ'বই গতিকে যত যত 5 আছে এই তিনটাত 5 আছে এইকেটা হ'ব পাৰে ঠিক আছে 1 নম্বৰটো ক্যান্সেল মানে 5 নাই যেতিয়া এইটো ক্যান্সেল গতিকে এই 2 3 আৰু 4 এৰ ভিতৰত কোনোবা এটা হ'ব গতিকে কনফার্ম কৰিবৰ কাৰণে কি কৰিম এতিয়া 2 যত আছে এটো ক্যান্সেল কৰিম 2 যত আছে ক্যান্সেল কিয় কৰিম কাৰণ 2 ৰে কেৱল হেবুৰ সংখ্যা বিভাজ্য হয় যিবোৰ সংখ্যা যুগ্ম হয় গতিকে এই সংখ্যাটো এটা অযুগ্ম সংখ্যা গতিকে এটো 2 ৰে বাৰ না যায় গতিকে ইয়াৰ পৰা আমাৰ 3 টো গুচি গল ঠিক আছে আৰু 2 টো এই অপশন 2 টো কি আছে অপশন 2 টো ইয়াত 2 আছে গতিকে এইটো আমাৰ গুচি গল তেতিয়া হলে অপশন 4 টোৱে বাছিলে এই অপশন 4 টোৱে শুদ্ধ উত্তৰ হ'ব এই যি সংখ্যা দিয়া আছে এইটো 3 ৰে 5 ৰে আৰু 9 ৰে বাৰ যাব ঠিক আছে এনেকে ইয়াত কৈছে তলৰ কোনটো এটা মৌলিক সংখ্যা সো মৌলিক সংখ্যাটো তোমালোকে জানিবাই যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই এই সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কয় ইয়াৰ 83 টো হৈছে মৌলিক সংখ্যা ঠিক আছে তোমালোকে হয়তো এইটো
লাগিছে যেন এইটো হ'ব যেন লাগিছে, কিন্তু এইটো নহয়, কাৰণ এইটো 3ৰে বাৰ যায়। কাৰণ 8 আৰু 7টো যদি যোগ কৰা কিমান পাবা? 15 পাবা। 15টো যদি 3ৰে বাৰ যায় তেতিয়াহ'লে এইটোতো 3ৰে বাৰ যাব না, আৰু এইটো 5ৰে বাৰ যায়, কাৰণ এককত কি আছে? এককত 5 আছে। এককত যদি 5 থাকে 5ৰে বাৰ যাবই। আৰু এইটো 3ৰে বাৰ যায়, কাৰণ 8 1 9। কাৰণ কেলে মানে মৌলিক সংখ্যা হ'বলৈ হ'লে অন্য সংখ্যাৰে বাৰ যাব নোৱাৰে। ঠিক আছে, কিহে বাৰ যাব? কেৱল 1ৰে বাৰ যাব আৰু নিজেই নিজকে বাৰ যাব, অন্য সংখ্যাৰে বাৰ যাব নোৱাৰে। অন্য সংখ্যাৰে বাৰ গ'লে সেইটো মৌলিক সংখ্যা হৈ নাথাকে। অ'কে, ঠিক আছে। কৈছে যে তলৰ কোনটো সংখ্যা 8ৰে বিভাজ্য? চ' 8ৰে বিভাজ্য জানিবৰ কাৰণে কি কৰিব লাগে? লাষ্টৰ ফালৰ পৰা 3টা অংক চাব লাগে। যদি 3টা অংক 8ৰে বাৰ যায় তেতিয়াহ'লে ডাঙৰ সংখ্যাটো 8ৰে বাৰ যাব। তেতিয়াহ'লে 1 নম্বৰটো আমি টেষ্ট কৰোঁ। 1 নম্বৰটোৰ লাষ্টৰ ফালৰ পৰা 3টা অংক চালোঁ। 3 2 4 অৰ্থাৎ 324 হ'ল। এইটো 8ৰে বাৰ যায় নেকি চালোঁ। 8ৰে 8 4 গুণ 32 আৰু এইফালে 4 নামিলে, গতিকে 4টো 8ৰে বাৰ নাযায়, তাৰমানে অপশ্যন 1টো কেঞ্চেল। তাৰপিছত তলৰটো চাওঁ। তলৰটো কি আছে? তলৰটো আছে 432, 8ৰে দি চাওঁ। অ'কে, 8 5 গুণ 40, এইফালে 3, এইফালে 2 হ'লগৈ, 8 4 গুণ 32, তাৰমানে এইটো 8ৰে বাৰ যায়। তেতিয়াহ'লে বাকীকেইটা 8ৰে বাৰ নাযাব, কাৰণ এটাহে শুদ্ধ উত্তৰ থাকিব। গতিকে অপশ্যন 2টো শুদ্ধ উত্তৰ। গতিকে সেইকাৰণে গোটেইকেইটা নকৰাকৈয়ে আমি উত্তৰ উলিয়াব পাৰোঁ। চ' ইয়াত কৈছে যে এটা হৰণৰ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ল'লে আৰু উত্তৰ পালে 15। শুদ্ধ উত্তৰটো হৈছে। ঠিক আছে, মানে কৈছে যে কি পাব লাগিছিল? মানে উত্তৰটো 15 পালে উত্তৰটো কি হ'ব লাগিছিল? মানে ভাগফল কি হ'ব লাগিছিল? ৰ'বা, ভাজক হিচাপে, ভাজক কি হ'ব লাগিছিল? ঠিক আছে, ভাগফল, ভাগফল। ঠিক আছে, কাৰণ ভাজক হিচাপে ল'ব লাগিছিল কি? 3 ল'ব লাগিছিল, কিন্তু ল'লে কি? 8 ল'লে। সেইকাৰণে 8 লোৱাৰ কাৰণে উত্তৰটো আচলতে কি হ'ল? 15 হ'ল। তেতিয়াহ'লে সংখ্যাটো কি আছিলে? আমি যদি 15 আৰু 8টো পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি সংখ্যাটো পাই যাম। চ' 8 5 গুণ 40ৰ শূন্য উকলিব 4, 8 গুণ 8, 8 4 12, তাৰমানে সংখ্যাটো কি আছিলে? 120 আছিলে। 120 আছিলে, সেইকাৰণে কি হ'ল? সেইকাৰণে 8ৰে হৰণ কৰোঁতে 15 পালে। বুজি পালানে? কিন্তু যদি আমি 8ৰ ঠাইত 3 মানে শুদ্ধকৈ যদি লগোৱা হয়, কাৰণ ভুলক্ৰমেহে 3ৰ পৰিৱৰ্তে 8 লগাইছিলে, গতিকে কি লগাব লাগিছিল? 3 লগাব লাগিছিল। সেইকাৰণে 3ৰে যদি কৰোঁ কি পাবা? 3ৰে কৰিলে 3 4 গুণ 12, এফালে 0 0, গতিকে কি পাব লাগিছিল? 40 পাব লাগিছিল। গতিকে শুদ্ধ উত্তৰটো কি হয়? 40 হ'ল। বুজিব পাৰিলানে? ঠিক আছে, মই আকৌ এবাৰ কৈ দিছোঁ যে এটা হৰণৰ অংকত এজন ছাত্ৰই ভুলক্ৰমে 3ৰ পৰিৱৰ্তে 8ক ভাজক হিচাপে ল'লে আৰু উত্তৰ পালে 15। ঠিক আছে, গতিকে ভাজক হ'ল এয়া 8 আৰু উত্তৰ পালে 15। ঠিক আছে, তাৰমানে এই 8 আৰু 15টো যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 120 পাম। সংখ্যাটো 120 আছিলে, সেই 120ক আমি কিহেৰে হৰণ কৰিব লাগিছিল? 3ৰে হৰণ কৰিব লাগিছিল। সেইকাৰণে 3ৰে হৰণ কৰিলোঁ, 3ৰে হৰণ কৰোঁতে আমি পালোঁ কিমান? 40 পালোঁ। ঠিক আছে, সেইকাৰণে উত্তৰটো হ'ল 40। ইয়াতে কৈছে যে 7254-38 সংখ্যাটোৰ খালী স্থানত কি অংক বহুৱালে ই 9ৰে বিভাজ্য হ'ব? চ' 9ৰে বিভাজ্য হ'বলৈ হ'লে গোটেই অংককেইটা আমি যোগ কৰি চাম, আৰু যোগফলটো যদি 9ৰে বাৰ যায় তেতিয়াহ'লে এই গোটেই সংখ্যাটো 9ৰে বাৰ যাব। গতিকে যোগ কৰি চাওঁচোন কি কি হ'ব? 7 2 9, 9 5 14, 14 4 18, 18 3 21, 21 8 29। চ' 29টো বাৰু 9ৰে বাৰ যাবনে? নাযায়। গতিকে 9ৰে বাৰ যাবলৈ আমি কি যোগ কৰিব লাগিব? 9 4 36 হ'বগৈ লাগিব। গতিকে ইয়াৰ লগত আমি 7 যোগ কৰিব লাগিব।
যদি 7 যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 36 গতিকে যদি 36 হয় 9ৰে বাৰ যাব আৰু যদি 36টো 9ৰে বাৰ যায় এই ডাঙৰ সংখ্যাটো 9ৰে বাৰ যাব তেতিয়া খালী ঠাইত কি বহুৱাম আমি খালী ঠাইত আমি বহুৱাম ইয়াত 7 তেতিয়া গোটেই যোগফলটো কি হ'ব 36 হ'ব তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি 7 অপশ্যন 4 ইয়াতে কৈছে যে কি সংখ্যাক 15ৰে হৰণ কৰিলে ভাগফল 15 আৰু ভাগশেষ 5 পোৱা যাব ঠিক আছে 15ৰে হৰণ তেতিয়া 15 ভাগফল আৰু ভাগশেষ 5 পোৱা যায় তাৰ মানে বস্তুটো এনেকুৱা চোৱা 15ৰে হৰণ মানে এটো বাহিৰত থাকিব আৰু ভাগফল 15 মানে ওপৰত থাকিব আৰু ভাগশেষ 5 মানে তলত থাকিব তেতিয়া সংখ্যাটো কি হ'ব ইয়াত ভিতৰত থাকিব অৰ্থাৎ এইটো হ'ব আমাৰ ভাজ্য সো ভাজ্যটো পাবৰ কাৰণে কি কৰিব লাগে সদায় ভাজকৰ লগত ভাগফলটো পূৰণ কৰিব লাগে আৰু ভাগশেষটো যোগ কৰি দিব লাগে সো ইয়াত আমাৰ ভাজক হৈছে 15 আৰু ভাগফল হৈছে 15 গতিকে হেটা যদি পূৰণ কৰোঁ তেতিয়া হলে আমি পাম 15 15 225 আৰু এই 5টো যদি যোগ কৰি দিওঁ তেতিয়া হলে পাম আমি 230 এইটোৱে আমাৰ উত্তৰ অপশ্যন 4 টো শুদ্ধ উত্তৰ ওকে